নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 7ৰ অংকুৰণৰ চেপ্টাৰ নম্বৰ 6 নোকোৱাৰ পৰিণাম পাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকৰ অসমীয়া টেক্সটবুকখনৰ পেজ নম্বৰ 47 উলিয়াই লৈ চোৱা আৰু প্ৰশ্ন উত্তৰসমূহ কপিত নোট কৰি যাবা। ক পাঠভিত্তিক ক্ৰিয়াকলাপ 3 নম্বৰৰ পৰা চোৱা উত্তৰ দিয়া। ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে, সোণমিলি শৈলীহঁতে কিয় বকুল ফুল বুটলিছিল? ইয়াৰ উত্তৰটি এনেকৈ লিখিবা। গৰম বন্ধ উপলক্ষে অনুষ্ঠিত হোৱা সভাত বকুল ফুলৰ মালাৰে ছাৰ বাইদেউসকলক শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ সোণমিলি শৈলীহঁতে বকুল ফুল বুটলিছিল। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে, চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল। কথাষাৰি কোনে কাক কৈছিল? ইয়াৰ উত্তৰটি লিখিবা। উক্ত কথাষাৰ মালতীয়ে শৈলবালা আৰু সোণমিলিক উদ্দেশ্যি কৈছিল। ইয়াৰ পাছত গ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে, সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিল? ইয়াৰ উত্তৰটি হ'ব, সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত শ্ৰী শ্ৰী মাধৱদেৱ দ্বাৰা ৰচিত তেজৰে কমলাপতি এই বৰগীতটি গাইছিল। ইয়াৰ পাছত ঘ নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত লিখিছে, নাচি থাকোঁতে কোন মূৰ্ছা গৈছিল? ইয়াৰ উত্তৰটি হ'ব, নাচি থাকোঁতে শৈলবালা মূৰ্ছা গৈছিল। ইয়াৰ পাছত গ নম্বৰৰ প্ৰশ্নটো চোৱা, শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম কি? ইয়াৰ উত্তৰটি হ'ব, শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম হৈছে মৃগী বেমাৰ। ইয়াৰ পাছত নেক্সট প্ৰথম ছ নম্বৰত চোৱা ইয়াত লিখিছে, সময়ৰ টিকনিডাল হেনো আগফালে উৰে। এই কথাষাৰি কোনে কি প্ৰসংগত কৈছিল? এই প্ৰশ্নটিৰ উত্তৰ তোমালোকে এনেধৰণে লিখিবা। এই বাক্যশাৰী সোণমিলিয়ে কৈছিল। সোণমিলি, মালতী আৰু শৈলবালাই বিদ্যালয়ত গৰম বন্ধৰ উপলক্ষে অনুষ্ঠিত হ'বলগীয়া প্ৰীতিমেলত শিক্ষক-শিক্ষয়িত্ৰীসকলক শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ বৰপুখুৰীৰ পাৰত থকা বকুলজোপালৈ ফুল বুটলিবলৈ গৈছিল। তিনিও বান্ধৱীয়ে কথা পাতি পাতি ফুল বুটলি থাকোঁতে সময় কেনেকৈ পাৰ হৈছিল গমেই পোৱা নাছিল। সিহঁতে কথাৰ মহলা মাৰি থাকোঁতেই 9 বাজিবৰ হৈছিল। তেনে প্ৰসংগত সোণমিলিয়ে উক্ত কথাষাৰ কৈছিল। ইয়াৰ পাছত নেক্সট 4 নম্বৰৰ প্ৰশ্নটি চোৱা ইয়াত লিখিছে, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াত ব্যাখ্যা কৰিব লাগে কথাষাৰ। ইয়াত চোৱা তলত লিখিছে, কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে। সময়ত ই হয়গৈ সৰ্বনাশৰ মূল। এই কথাষাৰৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে। ইয়াৰ উত্তৰটি এনেধৰণে লিখিবা। উক্ত কথাফাকি আমাৰ পাঠত থকা নোকোৱাৰ পৰিণাম নাটিকাখনৰ পৰা উদ্ধৃত কৰা হৈছে। ইয়াৰ দ্বাৰা ইয়াকে বুজাবলৈ খোজা হৈছে যে অন্ধবিশ্বাসৰ ফলত বহুতো লোকে বেমাৰ আজাৰ লুকুৱাই ৰাখে। পিছলৈ এই ৰোগ গুজি-গাজলিৰ দৰে দুৰাৰোগ্য ৰোগত পৰিণত হয় আৰু ইয়াৰ ফল সদায় বিষময় হয়। অৰ্থাৎ বহুতো লোকে কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত নিজৰ সন্তানৰ বেমাৰ লুকুৱাই ৰাখে। বেমাৰ লুকুৱাই ৰখাৰ ফলত ৰোগৰ পৰিসৰ বৃদ্ধি পায় আৰু পাছলৈ চিকিৎসাৰ সময়ো পাৰ হৈ যায়। অন্ধবিশ্বাসৰ বাবে এতিয়াও বহুতো লোকে আধুনিক চিকিৎসা ব্যৱস্থাৰ কাষ নাচাপে আৰু ইয়াৰ বাবে বহু লোক মৃত্যুমুখত পৰে। সেয়েহে যিকোনো ৰোগ হ'লে লোক ঢাক নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। অন্ধবিশ্বাস, কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত মানুহে বেমাৰ লুকুৱাই থোৱাৰ ফলত মৃত্যুমুখত পৰে আৰু অমূল্য জীৱন হেৰুৱাবলগীয়া হয়। ইয়াৰ পাছত নেক্সট 5 নম্বৰত চোৱা ইয়াত লিখিছে, মালতীয়ে শৈলবালাক চেণ্ডেল সুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কি বুলি বাধা দিছিল? ইয়াৰ উত্তৰটি তোমালোকে এনেকৈ লিখিবা। মালতীয়ে শৈলবালাক চেণ্ডেল সুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰী ফুলমতী কুৰ্মীয়ে বাধা দিছিল। কাৰণ চেণ্ডেল সুঙাই বেমাৰ ভাল কৰাটো এক কুসংস্কাৰ আৰু অন্ধবিশ্বাস বুলি তেখেতে জানিছিল। তদুপৰি চেণ্ডেল এপাতত বহুতো বীজাণু লাগি থাকে, যি শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক। সেয়ে প্ৰধান শিক্ষয়িত্ৰীয়ে মালতীক চেণ্ডেল সুঙাবলৈ বাধা দিছিল। ইয়াৰ পাছত নেক্সট 6 নম্বৰত 6 নম্বৰত চোৱা দলত আলোচনা কৰি লিখা। ইয়াত তলত লিখিছে, উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা নকৰিলে পৰিণাম কি হ'ব পাৰে? উত্তৰটি তোমালোকে এনেধৰণে লিখিবা। উপযুক্ত সময়ত চিকিৎসা নকৰিলে তাৰ পৰিণাম ভয়াৱহ হ'ব পাৰে। সাধাৰণত যিকোনো ৰোগৰ উপসৰ্গ দেহত দেখা দিলে ততালিকৈ চিকিৎসকৰ ওচৰলৈ যাব লাগে। সময়ৰ কাম সময়ত নকৰিলে তাৰ ফল সদায় বিষময় হয়। উপযুক্ত সময়ত চিকিৎসা নকৰিলে পাছলৈ সেই ৰোগ দুৰাৰোগ্য হৈ পৰে আৰু তেতিয়া চিকিৎসা কৰাৰ সময় নাথাকে। ফলত সেই ৰোগ সৰ্বনাশৰ মূল হয়।
কিছুমান লোকে অজ্ঞতা, অন্ধবিশ্বাস, কুসংস্কাৰ আৰু লোকনিন্দাৰ কাৰণে সময়মতে ৰোগৰ চিকিৎসা নকৰে। ফলত তাৰ ভয়াৱহ পৰিণাম ভোগ কৰে। সেয়েহে বেমাৰ হ'লে সময়মতে চিকিৎসা কৰিব লাগে। ইয়াৰ পাছত নেক্সট পেজত চোৱা খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ জানো আহা। ইয়াত সম্বন্ধবাচক শব্দত বিভক্তি কেনেকৈ যোগ হয় সেইটো বিষয়ে লিখিছে। এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। একেবাৰে তলত চোৱা 7 নম্বৰত ইয়াত লিখিছে তলৰ সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱা। শব্দখিনি কি দিছে চোৱা। মাৰা, ভায়েৰ, ভনীয়েৰা আৰু খুৰীয়েকক। উত্তৰটি এনেকৈ লিখিবা। প্ৰথমত আছে মাৰা, এইটো হ'ব মা যোগ ৰা, মাৰা। ইয়াৰ পাছত আছে ভায়েৰ, এইটো হ'ব ভাই যোগ এ যোগ ৰ, ভায়েৰ। ইয়াৰ পাছত নেক্সট আছে ভনীয়েৰা, এইটো হ'ব ভনী যোগ এ যোগ ৰা, ভনীয়েৰা। আৰু একেবাৰে শেষত আছে খুৰীয়েকক, এইটো হ'ব খুৰী যোগ এ যোগ ক যোগ ক, খুৰীয়েকক। ইয়াৰ পাছত নেক্সট পেজত চোৱা। ইয়াত লিখিছে জানো আহা। ইয়াত প্ৰত্যয়ৰ বিষয়ে কিছুমান কথা লিখিছে। এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। ইয়াৰ পাছত 8 নম্বৰত চোৱা। ইয়াত লিখিছে বাওঁফালে দিয়া শব্দবোৰৰ লগত সোঁফালে থকা নিৰ্দিষ্টতা বাচক প্ৰত্যয়বোৰ মিলোৱা। ইয়াত তলত চোৱা বাকচত শব্দখিনি দিছে। ক অংশত লিখিছে পাণ, নেক্সট লিখিছে বহী, আৰু ইয়াৰ তলত আছে ল'ৰা, ইয়াৰ পাছত আছে ছোৱালী, আৰু একেবাৰে শেষত আছে মহিলা। খ অংশত চোৱা। ইয়াত প্ৰথমত আছে গৰাকী, ইয়াৰ পাছত আছে জনী, নেক্সট আছে খিলা, ইয়াৰ পাছত আছে খন, আৰু একেবাৰে শেষত আছে টু। এতিয়া ক অংশত চোৱা পাণ, এইটো হ'ব খিলা, পাণ খিলা, খ অংশত থকা খিলা। ইয়াৰ পাছত আছে বহী, এইটো খ অংশত থকা হ'ব খন, বহী খন। ইয়াৰ পাছত নেক্সট আছে ল'ৰা, এইটো খ অংশত থকা হ'ব টু, ল'ৰা টু। ইয়াৰ পাছত আছে ছোৱালী, এইটো খ অংশত থকা হ'ব জনী, ছোৱালী জনী। আৰু একেবাৰে শেষত আছে মহিলা, এইটো খ অংশত থকা হ'ব গৰাকী, মহিলা গৰাকী। ইয়াৰ পাছত প্ৰশ্নটি চোৱা 9 নম্বৰত। ইয়াত লিখিছে চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল। এই বাক্যটিত থকা জীপাল শব্দটো জীপ শব্দৰ লগত আল প্ৰত্যয় যোগ হৈ জীপাল শব্দ গঠিত হৈছে। তেনেদৰে তলৰ শব্দকেইটা গঠন কৰা। ইয়াত তলত কিছুমান শব্দ দিছে। এই শব্দসমূহৰ লগত আল প্ৰত্যয় যোগ কৰি নতুনকৈ শব্দ গঠন কৰিব দিছে। প্ৰথম শব্দটি চোৱা ৰস, ইয়াৰ লগত আল প্ৰত্যয় যোগ কৰিলে হ'ব ৰসাল। নেক্সট আছে ভয়, ইয়াৰ লগত আল প্ৰত্যয় যোগ কৰিলে হ'ব ভয়াল। ইয়াৰ পাছত আছে ইয়াৰ লগত আল প্ৰত্যয় যোগ কৰিলে হ'ব উমাল। আৰু একেবাৰে শেষত আছে খং, ইয়াৰ লগত আল প্ৰত্যয় যোগ কৰিলে হ'ব খঙাল।